উঠা না প্লিজ। নমস্কাৰ, কি খবৰ বন্ধু বান্ধৱী সকল? মোৰ ভাল, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আমি আছোঁ দৌলকুমা, গোৱালপাৰা জিলাৰ দৌলকুমাত আছোঁ। আমাৰ যিহেতু ইয়াতে ৰাজধানী থিয়েটাৰ চলি আছে আৰু আজি নেক্সট ডে ভাবিলোঁ ওচৰতে খুব ধুনীয়া পাহাৰ এটা আছে, সূৰ্য পাহাৰ। গতিকে আমি আজি তাত পিকনিক খাম। গতিকে ব'লক আজি আমাৰ পিকনিকত কি কি হয়, কোন কোন আছে, সকলোখিনি আপোনালোকক দেখাম। ব'লক। আৰু এয়া আমাৰ পিকনিকৰ মাছ কাটি থকা হৈছে। এইফালে এয়া মাছ, ইমানবোৰ আমাৰ খানাৰ বজাৰ ৰেডি। এতিয়া ভাবিছে নেকি খানা দিম বুলি? এনেও নিদিওঁ, ইয়াক ঘৰলৈ নিম। এই দাদাজনৰ পৰা লৈছোঁ, দাদাজনকো উঠাই দিছোঁ মোৰ ভিডিঅ'ত, থাকি যাব। আৰু আমাৰ যে খানাৰ প্লেচটো হয়, এইটো প্লেচ আমি আহি পালোহি। আচলতে সূৰ্য পাহাৰ যোৱা নহ'লে, এইটো বেলেগ এটা ঠাইৰ নামটো নাজানো বাৰু, কিন্তু দৌলকুমাৰ ওচৰৰে খুব ধুনীয়া এখন বাগান আছে আৰু চেৰিকালচাৰৰ বাগান। আচলতে বাগানৰ মাজতে আমি এতিয়া খানা খাম। হাতৰ পৰা দেখিবলৈ বিৰাট ধুনীয়া লাগিছে। এয়া আমাৰ খানা ৰেডি। আমাৰ ইয়াৰ কণপিটোৱে খানা বনোৱাত সহায় কৰি আছে। এয়া আমাৰ এয়া আমাৰ ৰাইজ, এয়া চব। আৰু মেডাম বহি আছে, এজন একদম তেওঁ ছাৰ্ভিচ দিয়াত ৰেডি হৈ আছে। গোটেইবোৰ এয়া ইয়াত ৰাইজ। প্ৰথম আৰম্ভ কৰিছোঁ এয়া গঢ়ৰ পৰা। এয়া গঢ় সিজাইছোঁ, অলপ বইল কৰি লওঁ একদম চৌকাত ধুনীয়াকৈ। তাৰপিছত বাকীখিনি আপোনালোকক দেখাইছোঁ। এইয়া মই ৰান্ধনি, এয়া গঢ়। আকৌ ৰিটেক কৰিছোঁ, মানে ইয়াতে পিছফালে কাম এটা হ'ল, কামটো আমি ডিলিট কৰি আকৌ ৰিটেক কৰিছোঁ দেই। এয়া আকৌ মানে ৰান্ধনি মেইন জেগা ধুনীয়া, আপোনালোকক দেখাইছোঁ। গঢ়ৰ ৰান্ধনি কামটো বন্ধ কৰক। বনাইছোঁ ৰান্ধনি মই মজা আছে। এতিয়া গাহৰি আগত বনাই লওঁ, বইল হৈ গ'ল। ঠাণ্ডা বতৰ, গাহৰি খাবা আৰু লাগিছিলে। মজা লাগিলে হয়। গাহৰি বনাইছোঁ পাপৰি। এইয়া এতিয়া গাহৰিটো দি দিলোঁ, জ্বলাবি। মোক দেখিলে ৰাইজে দেখিছে মই বনাইছোঁ বুলি। গাহৰি স্পেচিয়েল হয় নাই? এনেকুৱা খানা মজাই বেলেগ। ইয়াতে হেল্পাৰবোৰ আছে গৈছে দেই। টিকলা আলু কাটিছে। কষ্ট আমাৰ বেছি দেই, কষ্ট আমাৰ বেছি। কিন্তু সৌৰভে কৰিছে। ভিডিঅ'ত আছে আমাৰ শচীন আৰু পিকনিকত আছোঁ মই। বাকী হেল্পত আছে সৌৰভ আৰু টিকলা। সিহঁতক থেংকছ দিবই লাগিব। দেখাবলগীয়া হোৱা নাই। বগা বগা মাংস হৈছে গোটেই। এতিয়া হালধি দিয়াৰ লগে লগে কালাৰ আহি যাব। কি খাবা ভিডিঅ'টো হৈ আছিলে মানে হালধি গাহৰি এইফালেও গাহৰি ব্ৰইলাৰ বুলি দিয়া নাই। গাহৰি দি একো নাই, হৈ যাব। নালাগে, এইটো বেলেগকৈ বনাম, সেইটো বেলেগকৈ বনাম। এইটো তোমাৰ ড্ৰাইভাৰ থাকিলে বা একো নাই, নো টেনশ্যন। এয়া হালধি নিমখ দি দিলোঁ। ব্ৰইলাৰ বুলি এয়া আমাৰ গাহৰি ড্ৰাই ফ্ৰাই হওঁ বস্তা আৰু মানে আৰু অলপ লাগে। বিলাহীটো সিজিলেই হৈ যাব। তেল কিছু ওলাইছিলোঁ, তেল ওলাইছে। মজা গাহৰি আনিছোঁ দেই ৰাজ। মজা গাহৰি কোনে আনিছে? টিকলাই? আমি দুটাই। এই মজা গাহৰি। আজিৰ দিন বতৰটোত মানে গাহৰি খোৱা বতৰ আৰু দেই।
এয়া হৈছে আমাৰ গাহৰিৰ মানে একদম মেইন কালাৰটো আৰু হৈ গ'ল মানে আমাৰ গাহৰি বনাই কেনেকুৱা লাগিছে ৰাইজ আপুনি জনাব এইবোৰ আৰু এইবোৰ মানে ফটোৱা ভিডিঅ' আপোনালোকে একো শিকিব নোৱাৰে ইয়াৰ পৰা গোন্ধলৈ কেনেকুৱা লাগিলে ক'ব সেয়া গোন্ধও নহয় ফিল লৈ মেইন একদম হৈ গ'ল আমাৰ এতিয়া মাংস বনালো আৰু ইয়াত প্লেট লৈ মই এতিয়া পলাই দিম বাকী ৰাইজে যি খাই খাওক আৰু দেই এয়া কি মাংস গৰম খানাৰ স্পেচিয়েল জুই জুই মানে একদম সাংঘাতিক জুয়ে বৰবিদাই মস্ত খৰি লৈ আহি ইয়াত ঢালি দিছে আজি বতৰটো ঠাণ্ডা আছেতো পুৰা ইয়াত জুই চলি আছে মাষ্টৰ লাগি আছে টুপি পিন্ধোৱা মাষ্টৰ আমাৰ শচীনে ইয়াত ডাইৰেকশ্যন দি আছে কেনেকে টুপি পিন্ধিব লাগে ভৈৰৱক অ'কে অ'কে সেয়া চাওক দেখিছে এইয়া দেখিছেনে এই বুঢ়াটো এইটো 75 ইয়াৰ্ছৰ বুঢ়া এইটো গছত কেনেকে বগাইছে দেখিছেনে আৰু লগতে আমাৰ ইয়াত টিকলাই ভিডিঅ' কৰিছে এইয়া বান্দৰ আমাৰ পিকনিকৰ এইজন আলহী এয়া ভাত খাইছে ইতিমধ্যে আমাৰ খানা ৰেডি হৈ গ'ল এতিয়া আমি খাম এইফালে মই মাছ লৈছোঁ ভাত লৈছোঁ আৰু বেঙেনা পিটিকা গাহৰি মাংস খাবলৈ মন যোৱা নাই অকণমান মাংসৰ জোলেৰে খাম মাংসও নাখাওঁ আৰু আপোনালোকে আমাৰ পিকনিকৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বাকী এই 2025 চনটোৱে আমাৰ মাজৰ পৰা বহুতখিনি মানুহক লৈ গ'ল এই 25 চনটো সোনকালে আমি বিদায় দিব লাগে আৰু আহিবলগীয়া নতুন বছৰটো 2026 চনটো আমি সকলোৱে ধুনীয়াকৈ আদৰিছোঁ গতিকে আজিলৈ আহিছোঁ টাটা বাই বাই নতুন বছৰ লগ পাম